যিমান শত্ৰু আমাৰ দেশৰ ভিতৰত থকা পাকিস্তানী কেইটাও আমাৰ সিমানে শত্ৰু আৰু সেইকাৰণে যোৱা কেইটামান দিনত ঢিঙৰ MLA হওক বা আন যোনে পাকিস্তানৰ সপক্ষে লিখিছে আমি তেওঁলোকক এটা এটাকৈ জেলত দিছো শ্ৰদ্ধাৰ ৰাইজ আমি মোদী ডাঙৰীয়াক এই সময়ত সমৰ্থন কৰিব লাগিব সাহস দিব লাগিব যাতে মোদী ডাঙৰীয়াই পাকিস্তানৰ পৰা অহা উগ্ৰবাদী সমূহক খেদি পঠিয়াই নহয় চিৰদিনৰ বাবে যাতে পাকিস্তানে আৰু কেতিয়াও ৰঙা চকু দেখুৱাব নোৱাৰে পাকিস্তানৰ চকু আমি কাঢ়ি ল'ব লাগিব আৰু তাৰ কাৰণে এই সময়ছোৱাত আমি একেলগে থাকিব লাগিব আৰু একেলগে আমি থাকি মোদী ডাঙৰীয়াৰ আমি সাহস হ'ব লাগিব পাকিস্তান আমাৰ যিমান শত্ৰু আমাৰ দেশৰ ভিতৰত থকা পাকিস্তানী কেইটাও আমাৰ সিমানে শত্ৰু আৰু সেইকাৰণে যোৱা কেইটামান দিনত ঢিঙৰ MLA হওক বা আন যোনে পাকিস্তানৰ সপক্ষে লিখিছে আমি তেওঁলোকক এটা এটাকৈ জেলত দিছো শ্ৰদ্ধাৰ ৰাইজ আমি মোদী ডাঙৰীয়াক এই সময়ত সমৰ্থন কৰিব লাগিব সাহস দিব লাগিব যাতে মোদী ডাঙৰীয়াই পাকিস্তানৰ পৰা অহা উগ্ৰবাদী সমূহক খেদি পঠিয়াই নহয় চিৰদিনৰ বাবে যাতে পাকিস্তানে আৰু কেতিয়াও ৰঙা চকু দেখুৱাব নোৱাৰে পাকিস্তানৰ চকু আমি কাঢ়ি ল'ব লাগিব আৰু তাৰ কাৰণে এই সময়ছোৱাত আমি একেলগে থাকিব লাগিব আৰু একেলগে আমি থাকি মোদী ডাঙৰীয়াৰ আমি সাহস হ'ব লাগিব পাকিস্তান আমাৰ যিমান শত্ৰু আমাৰ দেশৰ ভিতৰত থকা পাকিস্তানী কেইটাও আমাৰ সিমানে শত্ৰু আৰু সেইকাৰণে যোৱা কেইটামান দিনত ঢিঙৰ MLA হওক বা আন যোনে পাকিস্তানৰ সপক্ষে লিখিছে আমি তেওঁলোকক এটা এটাকৈ জেলত দিছো শ্ৰদ্ধাৰ ৰাইজ আমি মোদী ডাঙৰীয়াক এই সময়ত সমৰ্থন কৰিব লাগিব সাহস দিব লাগিব যাতে মোদী ডাঙৰীয়াই পাকিস্তানৰ পৰা অহা উগ্ৰবাদী সমূহক খেদি পঠিয়াই নহয় চিৰদিনৰ বাবে যাতে পাকিস্তানে আৰু কেতিয়াও ৰঙা চকু দেখুৱাব নোৱাৰে পাকিস্তানৰ চকু আমি কাঢ়ি ল'ব লাগিব আৰু তাৰ কাৰণে এই সময়ছোৱাত আমি একেলগে থাকিব লাগিব আৰু একেলগে আমি থাকি মোদী